নমস্কাৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'ৰ মাজলৈ। আজি আৰচিবিৰ বিৰুদ্ধে গুজৰাট টাইটেন্সৰ 8 উইকেটত জয়। 13 বল থাকোতে এই মেচখন জয় হ'বলৈ সক্ষম হয় গুজৰাট টাইটেন্সে। আজি মেচখন চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল আৰু গুজৰাট টাইটেন্সে বেংগলোৰৰ ঘৰত গৈ বেংগলোৰক হৰুৱাই 8 উইকেটত 13 বল থাকোতে মেচখন জয় হ'বলৈ সক্ষম হয়। জোছ বাটলাৰৰ 73 ৰানৰ ইনিংছৰ বিনিময়ত মেচখন জয় হ'বলৈ সক্ষম হয় গুজৰাট টাইটেন্স। আৰু আৰচিবিৰ ঘৰত আটাইতকৈ বেছিবাৰ হাৰিছে, 44 বাৰ হাৰিলে। এইটো এটা বেয়া ৰেকৰ্ড, তথাপিও সবতকৈ বেছিবাৰ হাৰিলে নিজৰ ঘৰত। আজি মহম্মদ সিৰাজে কেৰিয়াৰৰ বেষ্ট বলিং পাৰফৰ্মেন্স আগবঢ়ায়। ইয়াৰ আগতে 4 অভাৰত 22 ৰান দি 3টা উইকেট ল'বলৈ সক্ষম হৈছিল, কিন্তু আজি মহম্মদ সিৰাজে আৰচিবিৰ এগেইনষ্টত আজি বেষ্ট বলিং পাৰফৰ্মেন্স আগবঢ়ায়। 4 অভাৰত 19 ৰান দি 3টা উইকেট ল'বলৈ সক্ষম হয় আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগলোৰক মাত্ৰ 169 ৰানতে স্তব্ধ কৰে। আজিৰ মেচখন এনেকুৱা আছিল যে প্ৰথমে টছত জিকি গুজৰাট টাইটেন্সে বলিং কৰাৰ সিদ্ধান্ত লয় আৰু আৰচিবিয়ে বেটিং কৰিবলৈ আহে আৰু বেটিং কৰি ষ্টাৰ্ট একেবাৰে বেয়া হৈছিল। আৰচিবিয়ে হায়দৰাবাদৰ দৰে এটেকিং খেলিব লৈছিল, কিন্তু আৰচিবিয়ে ষ্টাৰ্ট ভাল নাপালে। 6 অভাৰত 42 ৰান দি 4টা উইকেট গুচি যায় আৰু আৰচিবিৰ টপ অৰ্ডাৰ সম্পূৰ্ণৰূপে কলাপস হৈ যায়। 6 অভাৰত 42 ৰানত আৰু 4টা উইকেট গুচি যায়। টাইটেন্সৰ মহম্মদ সিৰাজে বহুত ভাল বলিং পাৰফৰ্মেন্স আগবঢ়ায় আৰু শেষত আৰচিবিৰ মিডিল অৰ্ডাৰে খেলখন বচায়, নহলে 120-30তে অল আউট হৈ গ'ল হয় বা 120-30ত ৰখিবলগীয়া হ'ল হয়। কিন্তু আৰু শেষত লিয়াম লিভিংষ্টনে 33 বলত 54 ৰানৰ এটা ইনিংছ খেলে আৰু আৰচিবিক এটা সন্মানজনক স্কৰলৈ লৈ যায়। জিতেশ শৰ্মা 33 ৰান কৰে 21টা বলত আৰু শেষত টিম ডেভিডে মাত্ৰ 18টা বলত 30 ৰান কৰে আৰু শেষত পাৱাৰ হিটিং কৰি টিম ডেভিডে আৰচিবিক 169 ৰানলৈ লৈ যায়। আৰচিবিৰ হৈ আজি বিৰাট কোহলিয়ে ৰান কৰিব নোৱাৰিলে। বিৰাট কোহলি 7 ৰান কৰি আউট হয় আৰছাদ খানৰ বলত। আৰছাদ খানে বিৰাট কোহলিৰ উইকেট ল'বলৈ সক্ষম হয় আৰু লগতে ফিনচল্টেও যদিও 14 ৰান কৰিছিল কিন্তু আউট হৈ যায় মহম্মদ সিৰাজৰ বলত। এটা 6 মাৰিছিল তাৰ আগৰটো বলত আৰু তাৰ পিছৰটো বলতে মহম্মদ সিৰাজে উইকেট লয় ফিনচল্টৰ। আৰু দেৱদত্ত পাডিক্কালে আজি ৰান কৰিব নোৱাৰিলে। দেৱদত্ত পাডিক্কাল মাত্ৰ 4 ৰান কৰি আউট হয় আৰু ৰজত পাটিদাৰে যিহেতু কেপ্টেইনে ভাল ইনিংছ খেলিব নোৱাৰিলে, মাত্ৰ 12 ৰান কৰি আউট হৈ যায়। শেষত টিম ডেভিড, লিয়াম লিভিংষ্টন আৰু জিতেশ শৰ্মাই আৰচিবিক এটা সন্মানজনক স্কৰলৈ লৈ যায়। বেংগলোৰৰ চিন্নাস্বামীত সাধাৰণতে 200+ ৰান হয় বা 200 বা 180+ ৰান। আজি আৰচিবিক মাত্ৰ 169 ৰানে কৰিবলৈ দিয়ে গুজৰাট টাইটেন্সৰ বলাৰসকলে। গুজৰাট টাইটেন্সৰ বলাৰসকলৰ হৈ মহম্মদ সিৰাজে আজি কেৰিয়াৰৰ বেষ্ট পাৰফৰ্মেন্স আগবঢ়ায়। 4 অভাৰত 19 ৰান দি 3টা উইকেট লয়, য'ত ফিনচল্টৰ উইকেট আছিল। মহম্মদ সিৰাজে আজি প্লেয়াৰ অফ দ্য মেচ এৱাৰ্ড পাবলৈ সক্ষম হয়, যিহেতু বহুত এটা ভাল বলিং পাৰফৰ্মেন্স আগবঢ়াইছে। ইয়াৰ আগত বেষ্ট পাৰফৰ্মেন্স আছিল মহম্মদ সিৰাজৰ 4 অভাৰত 22 ৰান দি 3টা উইকেট, কিন্তু আজি 4 অভাৰত 19 ৰান দি 3টা উইকেট ল'বলৈ সক্ষম হয় আৰু কেৰিয়াৰৰ বেষ্ট পাৰফৰ্মেন্স আগবঢ়ায়। তেওঁ প্ৰাক্তন টিমৰ বিপক্ষে, কাৰণ ইয়াৰ আগতে আৰচিবিৰ হৈ খেলিছিল মহম্মদ সিৰাজে আৰু মহম্মদ সিৰাজক ৰিলিজ কৰি দিয়া হৈছিল, কিন্তু আজি মহম্মদ সিৰাজে আৰচিবিৰ এগেইনষ্টত সিৰাজৰ কেৰিয়াৰৰ বেষ্ট পাৰফৰ্মেন্স আগবঢ়ায়। আৰু লগতে সাই কিশোৰে 4 অভাৰত 22 ৰান দি 2টা উইকেট ল'বলৈ সক্ষম হয়। সাই কিশোৰে ইম্পৰ্টেন্ট ব্ৰেক থ্ৰু দিয়ে, মাজত যেতিয়া উইকেট লাগিছিল তেতিয়া 2টাকৈ উইকেট ল'বলৈ সক্ষম হয় সাই কিশোৰ। আৰু প্ৰসিদ্ধ কৃষ্ণাই এটাকৈ উইকেট ল'বলৈ সক্ষম হয় আৰু ঈশান্ত শৰ্মাই এটা উইকেট লয়। আৰু লগতে আজি ৰাছিদ খানে আজি বহুত ৰান দিয়ে আৰু ৰাছিদ খানে এটা উইকেট ল'বলৈ নোৱাৰিলে। 4 অভাৰত ৰাছিদ খানে 54 ৰান দিয়ে। ইয়াৰ আগতে ৰাছিদ খানে কেতিয়াও ইমান মাৰ খোৱা নাছিল, কিন্তু আজি 4 অভাৰত 54 ৰান দি এটা উইকেট ল'বলৈ সক্ষম হয়। 170 ৰানৰ টাৰ্গেট চেজ কৰিব আহি গুজৰাট টাইটেন্সে ভাল এটা ষ্টাৰ্ট পোৱা নাছিল। প্ৰথমতে শুভমন গিল 14 বলত 14 ৰান কৰি আউট হৈ যায়, কিন্তু সাই সুদৰ্শন আৰু জছ বাটলাৰৰ মাজত এটা দীঘলীয়া পাৰ্টনাৰশ্বিপ হয়। প্ৰথমতে যদিও ৰান হোৱা নাছিল, এটা সময়ত ৰিকোয়াৰ্ড ৰান ৰেট 9 ৰানকে লগা হৈছিল, কিন্তু যেতিয়া জছ বাটলাৰে এটেক কৰা আৰম্ভ কৰে আৰু সাই সুদৰ্শনে এটেক কৰা আৰম্ভ কৰে, তেতিয়া মেচখন গুজৰাট টাইটেন্সৰ হাতলৈ গুচি আহে। জছ বাটলাৰে আজি মাত্ৰ 39টা বলত 71 ৰানৰ এটা ইনিংছ খেলে আৰু গুজৰাট টাইটেন্সক মেচখন ওৱান সাইডেড হিচাপে জিকাবলৈ সক্ষম হয় জছ বাটলাৰৰ ইনিংছত 5টা 4 আৰু লগতে 6টা 6 আছে জছ বাটলাৰৰ ইনিংছত। বাটলাৰে যেতিয়াৰ পৰা কেপ্টেইনচি এৰিছে ইংলেণ্ড টিমৰ পৰা, তেতিয়াৰ পৰা ভাল পাৰফৰ্মেন্স আগবঢ়াইছে বেটেৰে। আৰু ইয়াৰ আগতেও আইপিএলত ভাল পাৰফৰ্মেন্স আগবঢ়াই আহিছিল জছ বাটলাৰে, কিন্তু ৰাজস্থান ৰয়েলছে ৰিলিজ কৰিছিল। কিন্তু ৰাজস্থান ৰয়েলছে ৰিলিজ কৰিব নালাগিছিল ইমান এজন ভাল বেটছমেনক। আৰু আইপিএলত জছ বাটলাৰে প্ৰত্যেকটা সিজনতে ৰান কৰে। আজিও 73 ৰানৰ ইনিংছ খেলে, ইয়াৰ আগতেও ৰান কৰিছিল জছ বাটলাৰে। আৰু লগতে সাই সুদৰ্শনে 49 ৰানৰ এটা ইনিংছ খেলে, যদিও 1 ৰানৰ কাৰণে হাফ সেঞ্চুৰী মিছ কৰে, কিন্তু সাই সুদৰ্শনে এটা বহুত ভাল পাৰফৰ্মেন্স আগবঢ়াই যায় গুজৰাট টাইটেন্সৰ কাৰণে।
গুজৰাট টাইটেন্সৰ হৈ সাই সুদৰ্শনে ইয়াৰ আগতেও 63 ৰানৰ ইনিংছ খেলিছিল, তাৰ আগত 74 ৰানৰ ইনিংছ খেলে সাই সুদৰ্শনে। গুজৰাট টাইটেন্সৰ হৈ সাই সুদৰ্শনে একেৰাহে ৰান কৰি আহিছে আৰু লগতে সাই সুদৰ্শন অৰেঞ্জ কেপৰ লিষ্টত ছেকেণ্ডত আহিবলৈ সক্ষম হৈছে আৰু প্ৰথম স্থানত আছে নিকোলাছ পুৰাণ। নিকোলাছ পুৰাণে 189 ৰান কৰি প্ৰথম স্থানত আছে আৰু দ্বিতীয় স্থানত আছে সাই সুদৰ্শন, মাত্ৰ 3 ৰান পিছত আছে আৰু যদি 3 ৰান বেছি কৰিব পাৰিলে হয় প্ৰথমত থাকিলে হয় সাই সুদৰ্শন অৰেঞ্জ কেপ হোল্ডাৰত, হয়তো ইয়াৰ নেক্সট মেচত যদি ভাল খেলে অৰেঞ্জ কেপ হোল্ডাৰ হ'ব পাৰিব সাই সুদৰ্শন। আৰু গুজৰাট টাইটেন্সৰ হৈ শেষত ৰাদাৰফোৰ্ড আহে। ৰাদাৰফোৰ্ডে 18 বলত 30 ৰান কৰি মেচখন জয় কৰোৱায়। তো আজি ৰাদাৰফোৰ্ডে শেষত 6 মাৰি মেচখন জিকুৱায় গুজৰাট টাইটেন্সক। গুজৰাট টাইটেন্সৰ হৈ জছ বাটলাৰে 73 নট আউট আৰু ৰাদাৰফোৰ্ডে 30 ৰান নট আউট কৰি 8 উইকেটত মেচখন জিকাবলৈ সক্ষম হয় গুজৰাট টাইটেন্সক। আৰচিবিৰ বোলাৰসকলৰ হৈ ভাল পাৰফৰ্মেন্স আগবঢ়োৱা দেখা নগ'ল। আৰচিবিৰ বোলাৰসকলৰ হৈ প্ৰথমতে কিন্তু ভাল এটা পাৰফৰ্মেন্স আগবঢ়াইছিল ভুৱনেশ্বৰ কুমাৰে, আৰু আজি ভুৱনেশ্বৰ কুমাৰে 4 অভাৰত মাত্ৰ 23 ৰান দি এটা উইকেট ল'বলৈ সক্ষম হয়, য'ত নেকি শুভমান গিলৰ উইকেটটো ভুৱনেশ্বৰ কুমাৰে ল'বলৈ সক্ষম হৈছিল, লগতে জছ চৈতালুদে এটা উইকেট ল'বলৈ সক্ষম হয়। কিন্তু বাকী বোলাৰসকলৰ পৰা সেইটো দেখা পোৱা নগ'ল। ভুৱনেশ্বৰ কুমাৰে ভাল বলিং পাৰফৰ্মেন্স আগবঢ়াইছিল যদিও বাকী বোলাৰসকলে ভালদৰে পাৰফৰ্মেন্স আগবঢ়াব নোৱাৰিলে। আৰচিবি যিহেতু আজি মেচখনত হাৰিছিল আৰু পইণ্টছ টেবুলৰ 3 নম্বৰ স্থানত আহিবলগীয়া হয় আৰচিবি, আৰু লগতে পাঞ্জাৱ কিংছ পইণ্টছ টেবুলৰ প্ৰথম স্থানত আছে আৰু দ্বিতীয় স্থানত দিল্লী ডেয়াৰডেভিলছ আৰু তৃতীয় স্থানত আৰচিবি আৰু চতুৰ্থ স্থানত আছে গুজৰাট টাইটেন্স। আৰু লগতে কাইলৈ মেচ অনুষ্ঠিত হ'ব কলকাতা নাইট ৰাইডাৰ্ছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত 7:30 বজাত। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাব, আৰু যদি পেজটোলৈ নতুনকৈ আহিছে পেজটো ফ'ল' কৰি দিব, আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কৰি দিব। এইদৰে মই ক্ৰিকেটৰ সকলোবিলাক আপডেট দি যাবলৈ চেষ্টা কৰিম। ধন্যবাদ।